গুড মৰ্ণিং। এতিয়া কেইটা বাজিছে? কেইটা বাজিলে বাৰু? এতিয়া 4টা বাজিছে। 4টা বাজিছে। আমি এতিয়া মাৰাথন দৌৰ দৌৰিবলৈ ওলাইছোঁ। এয়া নমিতা আৰু আমাৰ মানুহজনো ওলাইছে ঘৰৰ পৰা ভিডিঅ'টো কৰিছোঁ। আৰু বাৰু দৌৰি থাকিলে ভিডিঅ' কৰিব পাৰিম, সেইকাৰণে ঘৰৰ পৰা ভিডিঅ'টো কৰিছোঁ। গুড মৰ্ণিং। আমি ওলাইছোঁ মাৰাথন দৌৰিবলৈ কাৰণে। পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু চেষ্টা কৰিবলৈ এনেই আৰু ওলাইছোঁ। লগতে মানুহজন গাড়ী লৈ ওলালে। কৈ যাওক, কচোন। আজি আমি মাৰাথন দৌৰিবলৈ ওলাইছোঁ আৰু এনেই ফূৰ্তি এটা কৰিবলৈ ওলাইছোঁ। নোৱাৰিলেও নাই, আমি এনেই লগত সহযোগ কৰিছোঁ। ভাল লাগিছে, মানে বহুত দিনৰ আশা আছিলে যাম বুলি, আৰু এনেকৈ বোলো দৌৰিবলৈ, সেইকাৰণে ওলাইছোঁ আজি। সহযোগ কৰিম আৰু লগতে পাৰোঁনে নোৱাৰিলেও একো নাই। আমি একেবাৰে নতুন হয়, এইবাৰ প্ৰথমবাৰ ওলাইছোঁ মাৰাথন দৌৰ বুলি। কৃষ্ণ যাদৱানন্দ দীন দয়াশীল স্বামী RD মটৰ্ছ পাৰিলোহি। ইয়াৰ পৰা দৌৰাব সকলোকে। আমি হেৰি ঘৰত থৈ দিম। সকলো ৰাইজ আহি গৈছে, গোট খাইছে। এইফালে মনমিতা, তাৰপৰা এইফালে আমাৰ মানুহজনৰ 2, এইফালে 4, কিন্তু উল্টা উল্টা আছে। এতিয়া আমাৰ সাজু হৈছে আৰু যাবলৈ। আৰু মৰঙী চাৰিআলি থাকিব মিণ্টু বৰা আৰু দুজন থাকিব মৰঙী চাৰিআলি। আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো অনুষ্ঠানৰ উদ্যোগত আয়োজন কৰা হৈছে কেন্দ্ৰীয় সেৱা বাহিনী, তেওঁ সেৱা বাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰা বাপজন আমাৰ মাজত আছে। তেখেতক চিনাকি কৰি দিছোঁ আৰু এখনি গামোচাৰ আদৰণি জনাবৰ কাৰণে আমি জিলা শাখাৰ সন্মানীয় সম্পাদক বাপজনক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰা বাপ। মেগা মাৰাথন গোলাঘাট জিলা শাখাৰ আদিত্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে এই মেগা মাৰাথন। ইয়াত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। এয়া হৈছে গোলাঘাট জিলা শাখাৰ যি ৰঙাগাঁও আছে, ৰঙাগাঁৱস্থিত এই 39নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেগা মাৰাথন। (21 কিলোমিটাৰ দৌৰিবলৈ দিছিল। প্ৰায় আমি 17 কিলোমিটাৰমান অতিক্ৰম কৰিলোঁ, কাৰণ বৰ বেছি জোৰত দৌৰা নাই, জানোচা গা বেয়া হৈ যায় বুলি। মইনাপাৰা খেলপথাৰতে আহি পালোহি। আমাৰ মালতী বাইদেউ একদম প্ৰায় 70 কিমানমান হৈছে জানো? 70 হৈছে। এতিয়া কিমান দৌৰি আছে দেখিছে? পূৰা আমাতকৈ বেছিকৈ, চবতকৈ বেছিকৈ দৌৰিব। আমি এতিয়া ভাত খাবলৈ আহিছোঁ। আজি এই অনুষ্ঠানভাগী সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব পালন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুৰ্যোগ আৰু ক্ৰীড়া ব্যৱস্থাপনা কোষৰ সমন্বয়ক সৌভিক বৰা বাপজনা আছে। আমি তেখেতৰ নেতৃত্বত এই অনুষ্ঠানভাগী আজি এই ধৰণে উদযাপন কৰাত আমাৰ যথেষ্ট সহায় হৈছে। আমি তেখেতৰ পৰিচয় দাঙি ধৰিছোঁ আৰু তেখেতক আদৰণি জনাবৰ কাৰণে আমি সেৱা জনাইছোঁ। যুটীয়া সম্পাদক প্ৰফুল্ল বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ অন্যতম কেন্দ্ৰীয় সদস্য আমি প্ৰফুল্ল বৰা বাবুকো আমি পৰিচয় দাঙি ধৰিছোঁ আৰু আদৰণি জনাবৰ কাৰণে সেৱা জনাইছোঁ। এই অনুষ্ঠানভাগী সমুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আজি এই পৰ্যায়লৈকে অনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ সেৱা বাহিনীৰ জিলাধিনায়ক নয়নজ্যোতি হাজৰিকা বাপ, আমি তেখেতকো ইয়াৰ পৰা সেৱা জনাইছোঁ, তেখেতকো পৰিচয় দাঙি ধৰিছোঁ।
তেখেতো ব্যস্ত হৈ আছে। আজি ইয়াত উপস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ যি মাৰাথন দৌৰ প্ৰতিযোগিতা আছিল, এই দৌৰ প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে জয়জ্যোতি সমস্ত বাসমূহক আমাৰ সজাৰ সেৱা নিবেদন কৰিছোঁ। লগতে আমি এই অনুষ্ঠানটিত আমাৰ আজিৰ দিনটো তাৎপৰ্যৰ লগত এটা সমন্বয় কৰিবলৈ সুবিধা পায় সেৱাসকলক আমি অনুৰোধ জনাইছিলোঁ আমাক অকণমান সুবিধা দিবৰ কাৰণে। আৰু সেই সুবিধাৰ মৰ্মে মাননীয় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত হোৱা মাননীয় সাংসদ ৰামাক্ষয় প্ৰসাদ ডাঙৰীয়াৰ উপস্থিতিত আমিও গোলাঘাট জিলাই এই অসম ভাৰতবৰ্ষৰ লগতে আমাৰ জিলাখনকো যক্ষ্মা ৰোগৰ মুক্ত এখন জিলা হিচাপে গ্ৰহণ কৰিবৰ কাৰণে আমি কিছু অনুষ্ঠান আগবঢ়াবলৈ যি ব্যৱস্থা লৈছে, সেই ব্যৱস্থা অনুসৰি এটা 100 দিনীয়া এটা প্ৰগ্ৰেম লৈছে। এই প্ৰগ্ৰেমটো আজিৰ পৰা আৰম্ভ হ'ব আৰু 24 এপ্ৰিলত শেষ হ'ব। এই সুদীৰ্ঘ সময়ছোৱাত আমাৰ উদ্দেশ্য আমাৰ প্ৰত্যেকখন গাঁও, প্ৰত্যেকখন চাহ বাগিচা, প্ৰত্যেকখন ভিতৰুৱা অঞ্চল য'ত এই টিবিৰ ৰোগৰ ৰোগীসকল সোমাই লুকাই থাকিব পাৰে, যিসকলক আমি হয়তো বাহিৰলৈ ওলাই আনিব পৰা নাই বা যিসকলে তেওঁলোকৰ ৰোগ আছে বুলি ভবা নাই আৰু তেওঁলোক ভিতৰত সোমাই আছে। আৰু আমাৰ এই উদ্দেশ্য হ'ল এই নিজকে ৰোগী বুলি নভবা বহু লোক থাকে জনাইছোঁ। আৰু মই এই সুবিধাতে সকলোকে ধন্যবাদ জনাই এই কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে জয়তে মাননীয় সাংসদ মহোদয়ক মই এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ, তাক আদৰণি জনাব বিচাৰিছোঁ। ইয়াৰ পিছতে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক এখন তুলাম গামোচাৰে সম্বৰ্ধনা জনাব ডিষ্ট্ৰিক্ট টিভি অফিচাৰ ডক্টৰ উৎপল বৰা ছাৰে। কিন্তু এই যিটো ইভেণ্ট আছিলে তাত বহুকেইগৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিলে। আমি প্ৰথমতে এটা নীতি নিৰ্দেশনা প্ৰেৰণ কৰিছিলোঁ যে এটা নিৰ্দিষ্ট সময় থাকে, সেই সময়ৰ ভিতৰত যদি আহি পায় তেতিয়াহে কোৱালিফাই কৰা যায়। গতিকে তথাপিতো যিসকলে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে আমি সকলোকে তেওঁলোকক উৎসাহ দিবৰ বাবে আমি সকলোকে পুৰস্কৃত কৰিম। কিন্তু এগৰাকী খেলুৱৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত আহি প্ৰথম স্থান লাভ কৰিলে, তেখেত হ'ল কুসুম বৰা। 2 ঘণ্টা 50 মিনিট 2 ছেকেণ্ডত তেখেতে অতিক্ৰম কৰিছে গ্ৰুপ নম্বৰ 7। মই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ সংঘৰ জিলা সমিতিৰ সন্মানীয় সম্পাদক নাথ ডাঙৰীয়াক, সন্মানীয় বিচাৰকসকলে ক্ৰীড়া নিৰ্দেশনা মতে দিয়া প্ৰথম স্থান কুসুম বৰা আইগৰাকীক আমি মঞ্চলৈ আহ্বান জনাইছোঁ। লগতে আমাক উৎসাহিত কৰা সৰুমাই মই পুনৰ ঘোষণা কৰিছোঁ নমিতা হাতীবৰুৱা, সৰুমাই সেনচোৱা, কল্পনা বৰা, মালতী শইকীয়া, মামণি তালুকদাৰ আৰু একমাত্ৰ ক্ৰীড়া পৰিচালকসকলে স্বীকৃতি দিয়া প্ৰথম স্থান বুলি কুসুম বৰা। আটাইকেইগৰাকী খেলুৱৈক আমি মঞ্চত থিয় হ'বৰ কাৰণে আহ্বান জনাইছোঁ। সন্মানীয় দৰ্শকসকলৰ প্ৰতি আহ্বান জনাইছোঁ, আপোনালোকে সকলোকে উৎসাহিত কৰিছে। এই কেইগৰাকী মহিলা খেলুৱৈয়ে আজি 21 কিলোমিটাৰ দৌৰিছে, কোনোবা এগৰাকী 1 কিলোমিটাৰ থাকি গৈছে। তেখেতসকলৰ কাৰণে আপোনালোকৰ পৰা এটা বিৰাট হাত চাপৰি। অতি ডাঙৰকৈ আচলতে গোটেই ষ্টেডিয়ামটো উৎসাহিত হ'ব লাগে, তেনেকুৱাকৈ পুনৰ হাত চাপৰি বিচাৰিছোঁ। এই কেইগৰাকী খেলুৱৈ আমি এখেতসকলৰ পৰা উৎসাহ লৈ পেলাই পিছৰ প্ৰজন্মটোক আগুৱাই নিব লাগিব। আমি বঁটা বিতৰণ কাৰ্যসূচী ভাগলৈ আগবাঢ়িব বিচাৰিছোঁ। গতিকে এই বঁটা বিতৰণ কাৰ্যসূচী ভাগ আজি আমাৰ সন্মানীয় সভাপতি, গোলাঘাট জিলা শাখাৰ সন্মানীয় সভাপতি, গোলাঘাট জিলা শাখাৰ সদস্য বলা শইকীয়াবাদ আৰু আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা বা সমস্তক এই বঁটা প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছতে আমি মামণি তালুকদাৰ আইগৰাকীক বঁটা প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰপিছতে মালতী শইকীয়া আইগৰাকীক বঁটা প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ। সৰুমাই সেনচোৱা আইগৰাকীক বঁটা প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ। কল্পনা বৰা আইগৰাকীক নাই, কল্পনা বৰা অনুপস্থিত। বঁটা বিতৰণ সভাৰ সন্মানীয় সভাপতি মোৰ সংঘৰ সম্পাদকজনক মুখ্য কৰি উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, মই শেষৰটো অনুষ্ঠান শলাগৰ পৰাই আচলতে ৰাইজ লৰা কৰি গৈছে, তথাপিতো মই আজি আনুষ্ঠানিকভাৱে মোৰ উদযাপন সমিতিৰ সম্পাদকৰ দায়িত্ব লোৱাৰ দিন ধৰি মই যদি